নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এক্সপেৰিয়েন্স চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি এই ভিডিঅ'টোত এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ 30টা ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ ওপৰত আলোচনা কৰিম এইটো পাৰ্ট 2ৰ ভিডিঅ' হ'ব মই ইয়াৰ পূৰ্বতে পাৰ্ট 1ৰ ভিডিঅ'টো আগবঢ়াইছোঁ যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত যাওক তাত ইণ্ডিয়ান হিষ্ট্ৰী এনচিয়েণ্ট টু মডাৰ্ণ বুলি এটা প্লেলিষ্ট পাব তাত আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব নতুবা স্ক্ৰীনৰ সোঁফালে থকা আই বাটনটো ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব আৰু যিসকল বন্ধু বান্ধৱীয়ে অসম পুলিচৰ সাব ইন্সপেক্টৰৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ সুবিধা হোৱাকৈ আসাম ৰিলেটেড প্ৰায় 600ৰো অধিক কুৱেশ্যন সামৰি ভিডিঅ' বনাই তাৰ প্লেলিষ্ট ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে ডেছক্ৰিপশ্যনত যাওক তাত এই ভিডিঅ'সমূহ চাওক মই আশা কৰোঁ সেইবোৰৰ পৰা আপোনালোকৰ যথেষ্ট উপকাৰ হ'ব আৰু যিসকল বন্ধু বান্ধৱী তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াকৈ পাই থাকে চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 31 আমি পাৰ্ট 1ত 30টা কুৱেশ্যন ডিছকাছ কৰিছোঁ অ'কে হু এমং দ্য ফলোয়িং used to hold a religious assembly at Prayag every 5 years কোনে প্ৰয়াগত প্ৰায় প্ৰতি 5 বছৰৰ মূৰে মূৰে ৰিলিজিয়াছ এছেম্বলি এটা অনুষ্ঠিত কৰে মানে আয়োজন কৰে ধৰ্মীয় এছেম্বলি আয়োজন কৰে চাৰিটা অপশ্যন দিয়া আছে অশোক হৰ্ষবৰ্ধন কনিষ্ক আৰু চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য কোনে আয়োজন কৰে আপোনালোকে অপশ্যনসমূহ চাই যাব মই উত্তৰটো কৈ যাম ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি শুদ্ধ উত্তৰটো হ'ব হৰ্ষবৰ্ধনে প্ৰতি 5 বছৰৰ মূৰে মূৰে প্ৰয়াগত এখন ধৰ্মীয় এছেম্বলি আয়োজন কৰে ওকে তেওঁৰ নাম হ'ল হৰ্ষবৰ্ধন ওকে নেক্সট আছে কুৱেশ্যন নম্বৰ 32 after the partition of India the largest number of Harappan towns and settlements have been found in যেতিয়া ইণ্ডিয়া পাৰ্টিশ্যন হৈছিলে পাৰ্টিশ্যন হোৱাৰ পিছত লাৰ্জেষ্ট নাম্বাৰ অফ হাৰাপ্পান টাউনছ এণ্ড ছেটেলমেণ্ট ক'ত পোৱা গৈছিলে বহুত সংখ্যক হাৰাপ্পান টাউন আৰু যিবোৰ ছেটেলমেণ্ট আছিলে তেওঁলোকৰ সেইবোৰ ক'ত বিচাৰি পোৱা গৈছিলে সেইবোৰ পোৱা গৈছিলে গুজৰাটত অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ গুজৰাটত পোৱা গৈছিলে যেতিয়া ইণ্ডিয়া পাৰ্টিশ্যন হৈছিলে ওকে নেক্সট আছে কুৱেশ্যন নম্বৰ 33 দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কেন বি ছেইড টু বিলং টু দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ক'ৰ পৰা বিলং কৰে বুলি কোৱা হয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব হিন্দু উপত্যকাৰ সভ্যতাৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰঞ্জ এজ ওকে Indus Valley Civilization was a Bronze Age civilization mainly in the northwestern region of the South Asia. শুদ্ধ উত্তৰটো হ'ব Bronze Age. Bronze Ageৰ পৰা বিলং কৰে বুলি কোৱা হয় হিন্দু উপত্যকাৰ সভ্যতা। Next আছে question number 34. Gautam Buddha as a prince was known as Gautam Buddha as a prince হিচাপে তেওঁক আৰু কি নামেৰে জনা যায় তেওঁক আৰু এইটো নামেৰে জনা যায় সিদ্ধাৰ্থ ওকে সিদ্ধাৰ্থ নামেৰে জনা যায় অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ বুদ্ধ কেতিয়া জন্ম হৈছিলে এইটো সুধিব পাৰে বুদ্ধ ৱাজ বৰ্ন ইন 563 BC এট লুম্বিনী এ ভিলেজ নিয়েৰ কপিলাবস্তু ইন দ্য ফুট হিলছ অফ নেপাল তেওঁ লুম্বিনী নামে এটুকুৰ ঠাইত 563 BCত জন্মগ্ৰহণ কৰিছিলে লুম্বিনী হ'ল এখন গাঁও কপিলাবস্তুৰ ওচৰৰে এখন গাঁও নেপালৰ ওকে আৰু তেওঁৰ যিটো চাইল্ডহুড নেম আছিলে সেইটো আছিলে সিদ্ধাৰ্থ অপশ্যন বি টু কাৰেক্ট প্ৰায় সুধি থাকে তেওঁৰ নামটো সুধিব পাৰে হয়তো নহ'লে ক'ত জন্ম হৈছিলে সেইটো সুধিব পাৰে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 35 দ্য প্ৰাউড টাইটেল অফ বিক্ৰমাদিত্য হেজ বিন এজিউমড বাই বিক্ৰমাদিত্য টাইটেলটো কোনে গ্ৰহণ কৰিছিলে এইটো গ্ৰহণ কৰিছিলে কোনে চন্দ্ৰগুপ্ত 2 অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ চন্দ্ৰগুপ্ত 2য়ে বিক্ৰমাদিত্য টাইটেলটো গ্ৰহণ কৰিছিলে এইটো হেল্থত প্ৰায় সুধি থাকে আপোনালোকৰ ভৱিষ্যতে এতিয়া হেল্থৰ ফৰ্ম ফিল আপ চলি আছে ভৱিষ্যতে যি হেল্থৰ এক্সাম হ'ব এই ধৰণৰ কুৱেশ্যনখিনি প্ৰায় ৰিপিটেড হয় হেল্থত প্ৰায় একেখিনি কুৱেশ্যনছকে ৰিপিটলি সুধি থাকে গতিকে যিকেইটা হেল্থত সুধিছোঁ বুলি কৈছোঁ সেইকেইটা অলপ মন দি চাব হেল্থত আহিবই নেক্সট আছে কুৱেশ্যন নম্বৰ 36 ইন হুইচ ৰিজন ৱাজ দ্য ফাৰ্ষ্ট মেটালিক কইনছ ইউজড ইন ইণ্ডিয়া অ'কে কোনটো ৰিজনত ফাৰ্ষ্ট যিটো মেটালিক ধাতুৰ মুদ্ৰা আছিলে সেইটো ব্যৱহাৰ কৰা হৈছিলে এই ভাৰতৰ ওকে ভাৰতৰ কোনটো ৰিজনত ব্যৱহাৰ কৰা হৈছিলে মেটালিক কইন শুদ্ধ উত্তৰটো হ'ব দ্য ইণ্ডো গংগেটিক প্লেইন অফ চেণ্ট্ৰেল ইণ্ডিয়াৰ যিটো ইণ্ডো গংগেটিক প্লেইন আছিলে সমতল তাত এইটো মেটালিক যিটো কইন আছিলে সেইটো ফাৰ্ষ্ট ইউজ কৰা হৈছিলে অপশ্যন এটো হ'ব কাৰেক্ট নেক্সট আছে কুৱেশ্যন নম্বৰ 37 হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট মেটেল টু বি ডিছকভাৰ্ড এণ্ড ইউজড এজ এ টুলছ বাই হিউমেন ওকে তলৰ অপশ্যনকেইটাৰ কোনটো ফাৰ্ষ্ট ধাতু হয় যিটো ফাৰ্ষ্ট ডিছকভাৰটো কৰা হৈছিলে আৱিষ্কাৰ কৰা হৈছিলে আৰু হিউমেনবোৰে মানুহে এজ এ টুল হিচাপে সেইটো ব্যৱহাৰ কৰিছিলে ওকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব
কি শুদ্ধ উত্তৰটো হ'ব কপাৰ কপাৰ এটা ফাৰ্ষ্ট ডিস্কভাৰ কৰা মেটেল হয় কপাৰ মানুহে ব্যৱহাৰ কৰা এটো ডিস্কভাৰ কৰা ফাৰ্ষ্ট মেটেল আৰু যেটো মানুহে সামগ্ৰী হিচাপে মানে টুল হিচাপে ফাৰ্ষ্ট ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কপাৰ তাম ওকে নেক্সট আছে কোৱেশ্চন নম্বৰ 38 the philosophy propounded in the Upanishads is known as যেটো ফিলসফি উপনিষদত উল্লেখ কৰা আছে propound কৰা হৈছে এই ফিলসফিটোৰ নাম কি হে দৰ্শনৰ নাম কি হেৰ নাম হ'ব Vedanta option B হ'ব correct answer Vedanta the philosophy propounded in the Upanishads is known as Vedanta option B is the correct answer next is question number 39 okay Bhagavatism refers to worship of Bhagavatism মানে কাক worship কৰাৰ বিষয়ে ৰেফাৰ কৰে কাক worship উপাসনা কৰাৰ বিষয়ে উল্লেখ আছে ইয়াক কোৱা হয় বাসুদেৱা কৃষ্ণ মানে কৃষ্ণক উপাসনা কৰাৰ বিষয়ে ভাগৱতিজমত ৰেফাৰ কৰে উল্লেখ আছে ওকে কৃষ্ণক উপাসনা কৰাৰ কথা কোৱা হয় অপচন এ হ'ব কাৰেক্ট আনসাৰ বাসুদেৱা কৃষ্ণ বা কৃষ্ণ বুলি দিয়া থাকিব পাৰে নেক্সট আছে কোৱেশ্চন নম্বৰ 40 the founder of Jainism ওকে জৈন ধৰ্মৰ ফাউন্ডাৰ কোন জৈনিজমৰ ফাউন্ডাৰ কোন প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি পৰশৱনাথা ওকে পৰশৱনাথ মানে এটো এনেকে পৰশৱনাথ বুলি দিব পাৰে নটো পৰশৱনাথা বুলি দিব পাৰে অপচন সি হ'ব কাৰেক্ট আনসাৰ মানে জি 24 জন তীৰ্থংকাৰ আছিল জৈনিজমত 24 জন তীৰ্থংকাৰ আছিল তাৰে যিজন 23 নম্বৰ তীৰ্থংকাৰ আছিল 23 নম্বৰ তীৰ্থংকাৰ সেইজনেই হল পৰশৱনাথ আৰু তেৱে জৈনিজমৰ ফাউন্ডাৰ আছিল অপচন সি হ'ব কাৰেক্ট আনসাৰ নেক্সট আছে কোৱেশ্চন নম্বৰ 41 Bardhaman Mahavira the 24th Tirthankars of Jainism was born at Dash and died at Dash Mahavir যিজন 24 নম্বৰ তীৰ্থংকাৰ আছিল জৈনিজমৰ তেওঁৰ জন্ম ক'ত হৈছিল আৰু মৃত্যু ক'ত হৈছিল ওকে তেওঁৰ ফুল নামটো হ'ল বৰ্ধমান মহাবীৰা তেওঁ 24 নম্বৰ জন তীৰ্থংকাৰ আছিল জৈনিজমত 24 জন তীৰ্থংকাৰ আছিল ওকে সেই 24 নম্বৰ জন তীৰ্থংকাৰে হ'ল বৰ্ধমান মহাবীৰ তেওঁৰ জন্ম ক'ত হৈছিল আৰু মৃত্যু ক'ত হৈছিল তেওঁৰ জন্ম হৈছিল কুণ্ডাগাম আৰু মৃত্যু হৈছিল পাভাপুৰী ওকে অপচন সি টো হ'ব কাৰেক্ট আনসাৰ কুণ্ডাগামা এণ্ড পাভা জন্ম হৈছিল কুণ্ডাগামত আৰু মৃত্যু হৈছিল পাভাপুৰী মহাবীৰা was born in 540 BC in a village Kundagam near Vaishali in Bihar and at the age of 72 in 468 BC he was passed away at Pavapuri near Bihar Sharif in Bihar okay তেওঁ যদি কেতিয়া মৃত্যু হৈছিল খুদা তেতিয়া হ'ব 468 BC 72 বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল পাভাপুৰী নামৰ এটুকু ঠাইত বিহাৰ শৰীফ বিহাৰৰ হয় আৰু যদি কেতিয়া জন্ম হৈছিল খুদা তেতিয়া হ'ব 540 BC ত কুণ্ডাগামত তেওঁ জন্মগ্ৰহণ হৈছিল অপচন সি হ'ব কাৰেক্ট আনসাৰ নেক্সট আছে কোৱেশ্চন নম্বৰ 42 the three jewels ত্ৰিৰত্নস of Jainism are ওকে জৈন ধৰ্মৰ যেটা তিনটা ৰত্ন বুলি কোৱা হয় ত্ৰিৰত্ন বা থ্ৰী জুৱেলছ হেগিটা কোনকিটা হয় চাৰিটা অপচন দিয়া আছে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰ হ'ব ৰাইট ফেইথ ৰাইট নলেজ এণ্ড ৰাইট কণ্ডাক্ট ওকে ৰাইট ফেইথ ৰাইট নলেজ এণ্ড ৰাইট কণ্ডাক্ট এইকেইটাই হ'ল থ্ৰী জুৱেলছ অফ জৈনিজিম বা ত্ৰিৰত্নস অফ জৈনিজিম এনেকৈ ত্ৰিৰত্ন অফ জৈনিজিম বুলিও দিব পাৰে নহয়তো থ্ৰী জুৱেলছ অফ জৈনিজিম বুলিও দিব পাৰে অপচন এইটো হ'ব কাৰেক্ট এনচাৰ ৰাইট ফেইথ শুদ্ধ বিশ্বাস ৰাইট নলেজ শুদ্ধ জ্ঞান ৰাইট কণ্ডাক্ট শুদ্ধ আচৰণ এই তিনিটাই হ'ল ত্ৰিৰত্ন অফ জৈনিজিম নেক্সট আছে কোৱেশ্চন নম্বৰ 43 of the five vows pancha anubhatras of Jainism four existed before Mahavira the one which he added was যি জৈনিজিমত যি পাঁচটা অংগীকাৰ আছে সেই অংগীকাৰ তাৰে চাৰিটা অংগীকাৰ মানে মহাবীৰ বৰ্ধমান মহাবীৰৰ আগৰ পৰাই আছিল জন্ম হোৱাৰ আগৰ পৰাই আছিল কিন্তু এটা মহাবীৰে পিছত এড কৰিছিল সেই যোনটো এড কৰিছিল সেই অংগীকাৰটোৰ নাম কি সেই ভৌটোৰ নাম কি হেতুৰ নাম হ'ল সেলিব্ৰেসি অৰ্থাৎ ব্ৰহ্মচাৰ্য ডি টু হ'ব কাৰেক্ট আনসাৰ ব্ৰহ্মচাৰ্য যেটো ভৌজ হয় হেতু মহাবীৰ বৰ্ধমানে পিছত এড কৰিছিল কিন্তু তেওঁৰ পূৰ্বৰ পৰাই চাৰিটা অলৰেডি আছিল আৰু সেই যিকিটা আছিল সেইকিটা হ'ল অহিংসা সত্য অস্ত্ৰেয় অপৰিগ্ৰহ আৰু এটা যেটো জৈনিজিমে কি মহাবীৰে এড কৰিছিল হেতু হ'ল ব্ৰহ্মচাৰ্য ওকে একবাৰ কৰিছো অহিংসা মানে হ'ল নন ইনজুৰি সত্য নন লাইং অস্ত্ৰেয় নন ষ্টিলিং অপৰিগ্ৰহ
নন পছেশ্যন আৰু মহাবীৰে শেষত এড কৰাটো হ'ল ব্ৰহ্মচাৰ্য মানে শাস্ত্ৰীয় ওকে এইটো হ'ল অপশ্যন ডিটো হ'ব কাৰেক্ট এনচাৰ কেতিয়াবা এনেকৈ সুধিব পাৰে হোৱাট আৰ দ্য 5 ভোজ অফ জৈনিজিম তেতিয়া আটাইকেইটা লিখি দিব অহিংসা সত্য অষ্টেয় অপৰিগ্ৰহ ব্ৰহ্মচাৰ্য যদি কোনটো শেষত মহাবীৰে এড কৰা বুলি সুধিছিলে তেতিয়া হ'ব ব্ৰহ্মচাৰ্য বা চেলিব্ৰেচি বা শাস্তিতি ওকে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 44 ইন জৈনিজিম the aim of life is to attain nirvana or moksha for which one has to জৈনিজিমত জীৱনৰ যিটো মূল লক্ষ্য হ'ল সেইটো হ'ল নিৰ্ভানা এটেইন কৰা নিৰ্ভানা গ্ৰহণ কৰা প্ৰাপ্ত হোৱা নিৰ্ভানা বা মোক্ষা সেইটো প্ৰাপ্ত কৰা আৰু যাৰ কাৰণে এজন ব্যক্তিয়ে কি কৰিব লাগিব হেভ টু ওৱান হেজ টু ফ'ল' 3 জুৱেলছ এণ্ড 5 ভোজ তিনিটা জুৱেলছ যি জৈনিজিমৰ তিনিটা জুৱেলছ আছে আৰু 5টা ভোজ আছে সেইখিনি তেওঁ ফ'ল' কৰিব লাগিব সেই 3 জুৱেলছকেইটা কি ৰাইট ফেইথ ৰাইট নলেজ এণ্ড ৰাইট কণ্ডাক্ট এই তিনিওটা জুৱেলছ তেওঁ ফ'ল' কৰিব লাগিব আৰু 5টা ভোজ হ'ল অহিংসা সত্য অষ্টেয় অপৰিগ্ৰহ ব্ৰহ্মচাৰ্য এই 5টা ভোজ অংগীকাৰ তেওঁ ফ'ল' কৰিব লাগিব তেতিয়া তেওঁ জীৱনত নিৰ্ভানা এটেইন কৰিব পাৰিব ওকে জৈনিজিমৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 45 দ্য নেম বুদ্ধ মিন্স বুদ্ধ শব্দটোৰ অৰ্থ কি বুদ্ধ শব্দটোৰ অৰ্থ হ'ল এনলাইটেণ্ড ওৱান বা এনলাইটেণ্ড ওকে এনলাইটেণ্ড বুলি থাকিব বুদ্ধ শব্দটোৰ অৰ্থ হ'ল এনলাইটেণ্ড এইটো ইম্পৰ্টেণ্ট হয় কমন কুৱেশ্যন প্ৰায় সুধি থাকে বুদ্ধ অৰ্থটোৰ নাম বুদ্ধ শব্দটোৰ অৰ্থ হ'ল এনলাইটেণ্ড নেক্সট আছে কুৱেশ্যন নম্বৰ 46 বুদ্ধিজিম ৱাজ ডিভাইডেড ইনটু মহায়ানা এণ্ড হিনায়ানা ডিউৰিং দ্য ৰেইন অফ বুদ্ধিজিমক মহায়ানা আৰু হিনায়ানা এই দুটা ভাগত ভাগ কৰা হৈছিলে কাৰ ৰাজত্বৰ দিনত ভাগ কৰা হৈছিলে এইটো ভাগ কৰা হৈছিলে কনিষ্কৰ ৰাজত্বৰ দিনত ইন দ্য ৰেইন অফ কনিষ্ক ওকে বুদ্ধিজিম ৱাজ ডিভাইডেড ইনটু মহায়ানা এণ্ড হিনায়ানা ডিউৰিং দ্য ৰেইন অফ কনিষ্ক অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 47 আৰু যিটো বুদ্ধৰ এই টাৰ্মটো দিব পাৰে টাৰ্ম বুদ্ধৰ অৰ্থটো কি মিনিং অফ বুদ্ধ এনেকৈ সুধিব পাৰে সেইটো এনলাইটেন বুলি জানিবই কেতিয়াবা এনলাইটেণ্ড নিদি এনলাইটেণ্ড ওৱান বুলিও দিব পাৰে বা নৌনাৰটো নিদিবই এনলাইটেন ওৱান বুলি দিব পাৰে দ্য টাৰ্ম বুদ্ধ লিটাৰেলি মিনছ মানে এনলাইটেন ওৱান অ'কে ন'ৱাৰ অ'কে এই কুৱেশ্যন নম্বৰ 47 আউটছাইড ইণ্ডিয়া বুদ্ধিজিম ৱাজ ফাৰ্ষ্ট একচেপ্টেড ইন ভাৰতৰ বাহিৰত ফাৰ্ষ্ট বুদ্ধিজিম ক'ত একচেপ্ট কৰা হৈছিলে এইটো একচেপ্ট কৰা হৈছিলে শ্ৰীলংকাৰ অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ আউটছাইড ইণ্ডিয়া বুদ্ধিজিম ৱাজ ফাৰ্ষ্ট একচেপ্টেড ইন শ্ৰীলংকা অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 48 ইন দ্য 6th century BC নৰ্থাৰ্ণ ইণ্ডিয়া ৱাজ ডিভাইডেড ইনটু 6 শতিকাত খ্ৰীষ্টপূৰ্বৰ 6 শতিকাত নৰ্থাৰ্ণ ইণ্ডিয়াক কেইটা ভাগত ভাগ কৰা হৈছিলে ইয়াক ভাগ কৰা হৈছিলে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ মানে 16 গ্ৰেট ষ্টেটছ এণ্ড 8 ৰিপাব্লিকান ষ্টেটছ both A and B of the above are correct answer C2 হ'ব correct A আৰু B দুইটাই শুদ্ধ 16খন গ্ৰেট ষ্টেট আৰু 8খন ৰিপাব্লিকান ষ্টেট এইটোত ভাগ কৰা হৈছিলে যি 6 শতিকাত 6th century BC নৰ্থাৰ্ণ ইণ্ডিয়াক 16 গ্ৰেট ষ্টেট এণ্ড 8 ৰিপাব্লিকান ষ্টেটত ডিভাইড কৰা হৈছিলে অ'কে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 49 when Alexander invaded India মগধ ৱাজ বিং ৰুলড বাই যেতিয়া আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিলে তেতিয়া মগধত কোনে শাসন কাৰ্য চলাইছিলে মগধ ৱাজ বিং ৰুলড বাই নন্দা ডাইনেষ্টিয়ে তেওঁ সেই সময়ত শাসনভাৰ চলাই আছিলে অ'কে নন্দাসকল আছিলে অ'কে নন্দা ডাইনেষ্টি আছিলে সেই সময়ত অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নন্দাছ বা নন্দা ডাইনেষ্টি বুলি দিব পাৰে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 50 দ্য ডিক্লাইণ্ড of the Nandas at the hands of Kautilya and Chandragupta Maurya has been vividly portrayed in the Sanskrit play written by Kalidasa. যি নন্দাছ ডাইনেষ্টিৰ যি পতন আছিলে কৌটিল্য আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ হাতত যি পতন হৈছিলে সেইটো স্পষ্টভাৱে সংস্কৃতৰ এখন পুথিত উল্লেখ কৰা হৈছিলে মানে ফুটাই তোলা হৈছিলে যিখন কালিদাসে লিখিছিলে সেই পুথিখনৰ নাম কি আছিলে সেই পুথিখনৰ নাম হ'ল মালবিকাগ্না মিত্ৰম অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ মালবিকাগ্না মিত্ৰম খুব কমন কুৱেশ্যন নটো এনেকৈ সুধিব পাৰে তলত 4খন বুকৰ নাম দি দিব তাৰে কোনখন কালিদাসে লিখা বুলি সুধিব পাৰে এনেকৈ সোধে
এটা মনত ৰাখিব মালবিকাগ্ন মিত্ৰ এখন পুথিখন লিখিছিলে কালিদাসে য'ত নেকি নন্দ ডাইনেষ্টিৰ বিষয়ে নন্দ ডাইনেষ্টিৰ যি পতন হৈছিলে কৌটিল্য আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ হাতত যি পতন হৈছিলে সেই বিষয়ে সম্পূৰ্ণ স্পষ্টভাৱে তাত ফুটাই তোলা হৈছে এখন সংস্কৃত প্লে হয় ওকে অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ আৰু কালিদাসে লগত কি পুথি লিখিছিলে সেইখিনি ভালদৰে এবাৰ মনত কৰি যাব এবাৰ চাই যাব কালিদাসে লিখা পুথিখিনি চাই যাব নেক্সট আছে question number 51 Kautilya is the author of Arthashastra which has been compared with Kautilya যি অৰ্থশাস্ত্ৰৰ লিখক আছিলে তেওঁ যিখন অৰ্থশাস্ত্ৰ সেইখন কিহৰ লগত কম্পেয়াৰ কৰা হয় সেইখন কম্পেয়াৰ কৰা হয় মেকিয়াভেলিছ প্ৰিন্স একোৱে মেকিয়াভেলিৰ যি প্ৰিন্স নামৰ এখন পুথি আছিলে সেই প্ৰিন্সখনৰ লগত কৌটিল্যৰ অৰ্থশাস্ত্ৰ পুথিখন কম্পেয়াৰ কৰা হয় ওকে মেকিয়াভেলি দ্য প্ৰিন্স নামৰ এখন পুথি মেকিয়াভেলিয়ে লিখিছিলে আৰু সেই পুথিখনৰ লগতে অৰ্থশাস্ত্ৰ কৌটিল্যই লিখা অৰ্থশাস্ত্ৰখন তুলনা কৰা হয় এটা আৰু দুটা প্ৰশ্ন বনি যায় যে অৰ্থশাস্ত্ৰ কোনে লিখিছিলে কৌটিল্যই লিখিছিলে ফুডিয়ে থাকে প্ৰায় আৰু দ্য প্ৰিন্স নামৰ পুথিখন কোনে লিখিছিলে সেইখন লিখিছিলে মেকিয়াভেলি ইম্পৰ্টেণ্ট হয় চাই যাব লগতে আৰু এইকেইটা পাইছোৱেই দাস কেপিটেল কোনে লিখিছিলে সেইখন লিখিছিলে কাৰ্ল মাৰ্কছে অপশ্যন ডি লিখা আছে আৰু হিটলাৰৰ লিখা পুথিখনৰ নাম কি সেইখন হ'ল মেইন কাম্ফ ওকে Next is question number 52. Megasthenes, the ambassador of Seleucus Nicator at the Mauryan court in Patliputra, wrote an account of the period in his book. Megasthenes, তেওঁ কোন আছিলে Seleucus Nicator, Seleucus বুলি দিয়া থাকিব বা Seleucus Nicator ফুল নামটো Seleucusৰ তেওঁ এজন এম্বেছাডৰ আছিলে দূত আছিলে Mauryan courtৰ পাটলিপুত্ৰ Mauryan courtৰ তেওঁ এজন দূত Seleucus Nicatorৰ দূত আছিলে আৰু তেওঁ সেই সময়ৰ সেই পিৰিয়ডটোৰ বিষয়ে এখন পুথিত সম্পূৰ্ণ ফুটাই তুলিছিল বা লিখিছিলে ওকে এটা এন একাউণ্ট অফ দ্যাট পিৰিয়ড এখন পুথিত তেওঁ লিখিছিলে সেই পুথিখনৰ নাম কি আছিলে চমুকৈ ক'বলৈ গ'লে মেগাস্থেনিছে লিখা পুথিখনৰ নাম কি এনেকৈ সুধিব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইণ্ডিকা এই মাত্ৰ আলোচনা কৰিছোঁ মেগাস্থেনিছ ইণ্ডিকা ওকে অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 53 In his inscriptions Ashoka called himself okay তেওঁৰ যিবোৰ শিলালিপি আছিলে অশোকৰ শিলালিপিবোৰত অশোকে নিজকে কি বুলি কৈছে কি নাম দি তেওঁ কোৱা হৈছিলে সেইটো তেওঁৰ নামটো আছিলে দেৱনাম পিয়দসী বা অশোকৰ কি নাম আছিলে লৈছিলে বুলি এটা প্ৰশ্ন তেনেকৈ সুধি যায় কেতিয়াবা সেইটো হ'ল দেৱনাম পিয়দসী বা দেৱনাম পিয়দসীটো কাৰ নাম আছিলে বুলি দিব পাৰে অপশ্যনত দি দিব কেইজনমানৰ নাম ওকে অশোকৰ নাম আছিলে সেইটো মনত ৰাখিব অশোকৰ নাম আছিলে দেৱনাম পিয়দসী ওকে ইন হিজ ইনস্ক্ৰিপশ্যন অশোক কল হিমছেল্ফ দেৱনাম পিয়দসী তেওঁৰ ইনস্ক্ৰিপশ্যনত প্ৰায় দেৱনাম পিয়দসী বুলি তেওঁৰ নামটো আছিলে অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 54 দ্য মোষ্ট ষ্ট্ৰাইকিং ফিচাৰ অফ দ্য অশোকান পিলাৰ্ছ ইন দেয়াৰ যিটো অশোকান যিখিনি পিলাৰ্ছ আছিলে তাৰ মোষ্ট ষ্ট্ৰাইকিং ফিচাৰটো কি আছিলে মূল বৈশিষ্ট্যটো কি আছিলে সেয়াটো হ'ল পলিচ অপশ্যন চি ইজ দ্য correct answer Ashokan pillar were highly realistic and used a characteristic Mauryan polished finish giving a shiny appearance in the stone surface মানে তাত যেটো polish দিয়া হৈছিল এটো খুব characteristic Mauryan polished আছিল আৰু তাত এটা shiny appearance হৈ পৰিছিল ষ্টোনৰ সাৰফেসটোত এটা shiny appearance দিয়া হৈছিল পলিশটোৰ জৰিয়তে ওকে এটো প্ৰায় এটা ফিচাৰ হৈ যায় মানে বৈশিষ্ট্য হয় অশোকান পিলাৰৰ Ashokan পিলাৰৰ এটা ষ্ট্ৰাইকিং ফিচাৰ হ'ল পলিশড ওকে অপশ্যন সি হ'ব কাৰেক্ট আনসাৰ নেক্সট আছে কোৱেশ্চন নম্বৰ 55 Mohenjo-daro is situated in Mohenjo-daro ক'ত আছে Mohenjo-daro is situated in Larkana district সিন্ধত আছে পাকিস্তানত হয় বৰ্তমান ওকে Mohenjo-daro and Harappa দুইটাই বৰ্তমান পাকিস্তানৰ এটা সাইট বৰ্তমান এটা সুধিব পাৰে Mohenjo-daro and Harappa are situated in ক'ত বুলি দিব তলত কান্ট্ৰি নাম দিলে তেতিয়া পাকিস্তান কাৰেক্ট হ'ব আৰু লাৰকানা ডিস্ট্ৰিক্ট সিন্ধৰ হয় সিন্ধুৰ আৰু এটো বৰ্তমান পাকিস্তানত আছে অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ কেতিয়াবা কান্ট্ৰি নাম নিদি ডাইৰেক্ট ডিস্ট্ৰিক্ট বা কোনোবা ষ্টেটৰ নাম দি দিব তেতিয়া অলপ পাজুল লাগি যাব পাৰে গতিকে মনত ৰাখিব লাৰকানা ডিস্ট্ৰিক্ট এটো পাকিস্তানৰ সিন্ধৰ হয় নেক্সট আছে কোৱেশ্চন নম্বৰ 56 which of the following is the oldest of the Vedas আটাইতকৈ পুৰণি বেদাখন কোনখন বেদখন কোনখন হেখন হ'ল ঋগবেদ অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ ঋগবেদত কিমানটা হাইমছ আছে এটো কালি আলোচনা কৰিছো देयर आर 1028 হাইমছ are in ঋগবেদা ওকে 1028 হাইমছ are there in ঋগবেদা 1028 টা হাইমছ আছে নেক্সট আছে কোৱেশ্চন নম্বৰ 57 the family of the Rig Vedic Aryans was
ঋগবেদিক আৰ্যনসকলৰ যিটো ফেমিলি আছিলে মানে তেওঁলোকৰ যিবোৰ ফেমিলি আছিলে সেই ফেমিলিবোৰ কেনেকুৱা আছিলে সেইবোৰ আছিলে পেট্ৰিয়াৰ্কেল ফেমিলি মানে পিতৃতন্ত্ৰীয় ফেমিলি য'ত মানে পৰিয়ালটোৰ গোটেই মুৰব্বীজন মানে মতা মানুহ হয় বা পুৰুষ হয় ওকে পিতৃপ্ৰধান মানে পিতৃজন পৰিয়ালটোৰ মূল হয় পেট্ৰিয়াৰ্কেল ফেমিলি আৰ্য়ান ঋগবেদিক যিখিনি আৰ্য়ান আছিলে তেওঁলোকৰ ফেমিলিটো আছিলে পেট্ৰিয়াৰ্কেল ফেমিলি নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 58 মহাবীৰ কোন আছিলে দ্য 20th তীৰ্থংকাৰ 21st তীৰ্থংকাৰ 23rd তীৰ্থংকাৰ আৰু 24th তীৰ্থংকাৰ মহাবীৰ বৰ্ধমান আছিলে একেবাৰে শেষৰজন অৰ্থাৎ 24th তীৰ্থংকাৰ আছিলে মনত ৰাখিব জৈনিজিমত 24জন তীৰ্থংকাৰ আছিলে আৰু মহাবীৰেই হ'ল একেবাৰে শেষৰজন তীৰ্থংকাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ওকে দ্য 24th তীৰ্থংকাৰ মহাবীৰ বৰ্ধমান হ'ল 24 নম্বৰজন তীৰ্থংকাৰ Next is question number 59. The phase the light of Asia is applied to. A phases to যিটো light of Asia বুলি এটা কোৱা হয় হেতু কাৰ ক্ষেত্ৰত প্ৰযোজ্য কাক কোৱা হয় লাইট অফ এছিয়া বা এনলাইটেন ওয়ান বুলিও কোৱা হয় লাইট অফ এছিয়া হেতু কোৱা হয় বুদ্ধ গৌতম বুদ্ধ কোৱা হয় লাইট অফ এছিয়া বা এনলাইটেন ওয়ান হেনেকেও কোৱা হয় অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ গৌতম বুদ্ধ Next is question number 60 and the last question of the video. The Buddhist doctrines were written in যিখিনি বুদ্ধিষ্ট ধৰ্মীয় মতবাদ আছে সেইখিনি কি ভাষাত লিখা আছে সেইখিনি লিখা আছে বুদ্ধিষ্ট ডক্ট্ৰিনছ were written in পালি ল্যাঙ্গুয়েজ অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ অপশ্যন বি মানে পালি ল্যাঙ্গুয়েজত লিখা আছে যিখিনি বুদ্ধিষ্ট মানে বৌদ্ধ ধৰ্মীয় যিখিনি মতবাদ আছিল সেইখিনি পালি ল্যাঙ্গুয়েজত লিখা হৈছিল অপশ্যন বি হ'ব কাৰেক্ট আৰু ভিডিওটো ইমানতে সামৰিছোঁ যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবিছে তেন্তে ভিডিওটো লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিব পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পিছৰ পাঠসমূহ দিবলৈ চেষ্টা কৰিম ওকে আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ